আসসালামু আলাইকুম নমস্কাৰ প্ৰথমতে মই অসমবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ G+4 ফাউণ্ডেশ্যনৰ গ্ৰেড বিমৰ কাম আমি কৰিম যদি আপোনালোকে গ্ৰেড বিমৰ আপোনালোকে সোলিংটো যদি ইটা দি সোলিংটো পাৰে তেতিয়াহলে ইটা আপোনালোকে ইটায়ে পানী ফুকে সেইটো কাৰণে ইটাৰ সোলিং যদি আপোনালোকে কৰে ইটাৰ পৰা কমেও 2 ইঞ্চি বিমৰ ক্লিয়াৰ কভাৰিং ৰাখিব লাগিব যদি আপোনালোকে 2 ইঞ্চি ক্লিয়াৰ কভাৰিং ৰাখে তেতিয়াহলে কোনো ধৰণৰ প্ৰবলেম নহব আৰু যদি ক্লিয়াৰ কভাৰিং নাথাকে ইটা পানী হুহিব ইটা পানী হুহিলে আপোনাৰ সেই পানীটো আপোনাৰ ৰটে পাব ৰটে পালে জং ধৰিব কেতিয়াবা আপোনাৰ ৰটটো জং ধৰিলে ৰটটো ফুলি যাব আৰু আপোনাৰ বিল্ডিংটো কমজোৰ হোৱাৰ চান্স আহি যাব টেনচন হ'বলগীয়া হৈ যাব আৰু যদি এনেকুৱা মেটেল দিয়ে আমি যেনেকুৱা মেটেল দিছো যদি এনেকুৱা মেটেল দিয়ে আৰু মেটেল দি পেলাই যদি ইয়াত মছলা মাৰি দিয়ে দিয়াৰ পিছত যদি আপোনালোকে ৰড পাৰে আৰু ৰডটো যদি কৰবাৰ জায়গাত যদি আপোনাৰ ক্লিয়াৰ কভাৰিংটো অলপ কম হৈ যায় তেতিয়াহলে টেনচন কৰিব নালাগে কাৰণ আপোনাৰ মেটেলে কেতিয়াও আপোনাৰ তলৰ মাটিৰ পৰা পানী নুহুকে পানী মেটেলে নাটানে সেইটো কাৰণে মেটেল দি কভাৰিং কৰিলে আপোনাৰ ক্লিয়াৰ কভাৰিংৰ টেনচন কৰিব নালাগে ইটা দিও কভাৰিং আপোনালোকে কৰিব পাৰিব ইটা দি কভাৰিং কৰিলে এইটো বস্তু আপোনালোকে সদায় ধ্যান ৰাখিব যে ক্লিয়াৰ কভাৰিংটো যাতে 2 ইঞ্চিৰ কম নহয় 2 ইঞ্চিৰ বেছি থাকে ক্লিয়াৰ কভাৰিংটো যদি 2 ইঞ্চিৰ কম থাকে তেতিয়াহলে আপোনালোকৰ বহুত টেনচন হ'ব ইটা দি সোলিং কৰিলে ইটা দি সোলিং কৰিলে আপোনালোকৰ খৰচাটো কম হ'ব আৰু আপোনাৰ মেটেল দি সোলিং কৰিলে খৰচাটো বেছি হৈ যায় মেটেলত খৰচাটো বেছি হয় মেটেল দিলে আপোনাৰ সিমেন্টটো বেছি যাব এইটো মেটেলৰ আপোনাৰ ডালাই মাৰিব লাগিব মানে পিসিসি নিচিনা ডালাই এটা মাৰিব লাগিব মছলা মাৰিব লাগিব এইটো খৰচাটো আপোনাৰ বেছি হ'ব এইটো কাৰণে আপোনালোকে ইটা দি সোলিং কৰিব পাৰে আৰু ইটা দি সোলিং কৰিলে কামো আপোনাৰ শৰ্টকাট কৰিব পাৰে মিস্ত্ৰীসকলে আপোনালোকে ইটা দিও কৰিব পাৰে মেটেল দি কিন্তু ইটা দি যদি আপোনালোকে কভাৰিংটো দিয়ে ইটা দি যদি আপোনালোকে সোলিংটো পাৰে তেতিয়াহলে আপোনালোকে ক্লিয়াৰ কভাৰিংটো যাতে 2 ইঞ্চিৰ কম নহয় সেইটো ধ্যান পুৰা ৰাখিব লাগিব তেতিয়াহলে কোনো টেনচন নাই আৰু এটা কথা মই কওঁ যেটো আমাৰ বিম হ'ব বিমৰ ৰডটো সদায় পুষ্টৰ ভিতৰদি ঘুমাবলৈ দিব পুষ্টৰ ৰডৰ যাতে এটা ৰডৰ বাহিৰত নাহে ৰডৰ ভিতৰদি ঘুমাই প্ৰতিটো ৰড সেইটো আপোনালোকে ধ্যান ৰাখিব লাগিব আজিৰ ভিডিওটো মই ইমানতে শেষ কৰো জয় অসম